Hi guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে, মই ভালে আছো। আজি আৰু এটা ভিডিও লৈ আহিলো আপোনালোকৰ মাজত। ৰাতিপুৱা চাহ খালো, ৰুটি দি চাহ খালো। চাহ খাই নহয় ইয়াতে বহি আছো। আৰু আজি 4 দিন হল ননাছৰ ঘৰত অহা। পুৰা এনজয়, পুৰা ফূৰ্তি কৰিলো 4 দিন। আৰু দিনটো কি কৰো গোটেইবোৰ দেখাম। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগবিলাক জনে চাই প্লিজ এটাকৈ সাবস্ক্ৰাইব মাৰি দিব। আহক তেনেহলে ব্লগটো শেষলৈকে চাই থাকক। itu খুলি দিম সারপ্রাইজ বহি থাকিয়ে দিনটো পাৰ কৰি আছো। এটো খুলি দিম। দুপৰীয়া ৰান্ধা বাঢ়া হৈ গৈছে। এপিনে ভাত বনাইছে আৰু এপিনে শাক ভাজি বনাইছে আৰু এপিনে মটন ভুনা বনাইছে। কৰিম আৰু গোটেই দিনটো এনেকৈ দিনটো পাৰ হৈ গল। বহি থাকি সময়ে যাব নোখোজে, কিন্তু কাম কৰিলেহে। কাম চাম নাই, এনে বহি আছো। আৰু এতিয়া অলপ গা চা ধুই আহি আছো। ইমান নাৰিকল দেখিছেনে গছত? দুটামান নাৰিকল লৈ যাম। গা চা ধুলো, এতিয়া ভাত খাব মাতি আছে। এবাৰ খাইছো আৰু এবাৰ মাতি আছে, চাহান আছে। আৰু ফুৰিবলৈ আহিলে জানে খোৱা লোৱা অলপ বেছি হৈ যায়। দিনটো নহয় বহি থাকিয়ে দিনটো পাৰ হৈ গল। আহক দেখাই আছো। এতিয়া ভাত খাই লম। তাই খাই আছে। এতিয়া দুপৰীয়াৰ ভাতকেইটা খাই একেবাৰে সন্ধিয়া আহি আছো। আপোনালোকে ব্লগটো চাই থাকক। সন্ধিয়া হল, এতিয়া চাহ বনাই আছো। একাপ চাহ খাই লও। মই চাহ খালো আৰু ইপিনে চাহান আছে ৰাতিৰ কাৰণে আৰম্ভ কৰি দিলে ৰান্ধা। ইপিনে বনাই আছে তাই বিলাহী টক। তাকো আবার কি দি জানেনে? কণী দি বিলাহী টক বনাই আছে। দেখিছেনে? তাই নহয় ভেৰাইটিজ বস্তু বনাই, খাইও ভাল লাগে নহয়। হাই গাইজ, শাহনাজ বনালে চাটনি, বিলাহী চাটনি বনাইছে কণী দি। দেখিছেনে? আৰু মই এতিয়া বনাম চিকেন। ৰেডি কৰি দিলে চিকেন আৰু আলু। দেখিছেনে? আৰু মোক বনাব কৈ আছে, সেইকাৰণে ময়ে বনাও। ইপিনে পিঁয়াজটো ভাজি আছো। তেলটো গৰম হৈ গৈছে, কেইটামান গোটা জিৰা দি দিছো। চিকেন আৰু আলুটো একেলগে ভাজি ললো। এতিয়া গৰম পানী দি দিম। পানী ইপিনে দিছো। মোৰ ষ্টাইলত বনাই আছো দেই। মোক বনাব দিছে, সেইকাৰণে মোৰ ষ্টাইলতে বনাই আছো। চিকেন আলুৰ পাতলা জোল। একেবাৰে খোৱাৰ সময়ত আহি আছো। খোৱা লোৱা কৰিলো। তৰকাৰীবিলাক খুবেই ধুনীয়া হৈছে আৰু বিলাহীৰ চাটনিটোও ধুনীয়া হৈছে। আচাৰ লৈছো, বিলাহীৰ চাটনি লগতে মাংসৰ জোল লৈছো। মানে খোৱা দোৱা একদম মানে ধুনীয়াকৈ খালো। এতিয়া শুব আহিছো ৰাতি। এইটো ৰুমত শুইছো মই আৰু ভাগ্নিটো। একেবাৰে নেক্সট দিন আহি আছো। হাই গাইজ, গুড মৰ্নিং। নেক্সট দিন আহিলো। ৰাতিপুৱা উঠিলো, এতিয়াও চাহ নাস্তা কৰা নাই। উঠিয়ে ঘূৰা ফুৰা কৰি আছো। আৰু ৰাতিপুৱা দেখিছেনে ধুনীয়া ধুনীয়া মাত, কুঁৱলী মাত, ইমান ধুনীয়া। ইমান ধুনীয়া কুঁৱলী মাত দেখিছেনে? ৰাতিপুৱাৰ সময়খিনি ইমান ধুনীয়া লাগে। আপোনালোকে শুনি পাইছেনে? এতিয়া পাকঘৰত সোমালো। চাহ খাম এতিয়া। পিঠা বনাই আছে ননাছে। ভাপা পিঠা বনাই আছে। চাহ খাম আৰু মোক লৈ আহিব কৈ আছে কেইটামান। আজি ঘৰত আহিম নহয়, সেইকাৰণে এতিয়া চাহটো খাই লৈ একেবাৰে ৰেডি চেডি হ'ম। চাহ খালো। চাহ খাই এতিয়া বেগপত্ৰবিলাক গুচাই লওঁ। ফাইনালি আজি ঘৰলৈ উভতি যাম।
আৰু বহুত ঘূৰিলোঁ ফুৰিলোঁ এনজয় কৰিলোঁ এইটো ৰুমৰ পৰাই নহয় এনেকুৱা ভিউ চাবলৈ পাই দেখিছেনে পুখুৰী আছে লগতে তামোল গছ কলগছ ইমান ধুনীয়া নহয় মানে ৰাতিপুৱা উঠি দৰজাটো মেলি এনেকুৱা ভিউ যি কি নহওক চাহ খালোঁ এতিয়া ভাত বনাই আছে অলপ ভাতকেইটা খাই যাম আৰু ৰেডি হ'ম তেনেহ'লে ব্লগটো চাই থাকক কেইটামান ভাত খাই ল'লোঁ এতিয়া ওলাম আৰু ৰেডি হ'ম যাবৰ কাৰণে গাইজ কেইটামান ভাত খাই ল'লোঁ ৰেডি হ'লোঁ এতিয়া ঘৰত যাওঁ ব্লগ আৰু বহুত মিছ কৰিম ইমান ধুনীয়া বাৰী দেখিছেনে ঘৰতো যাবই লাগিব এতিয়া 11টামান বাজে তেনেহ'লে ব্লগটো শেষলৈকে চাই থাকিব ফাইনালি ওলালোঁ আজি 4 দিন পিছত ঘৰত যাবৰ কাৰণে এতিয়া থুই আহিব ভাগিনাটো ওলাই আছে স্কুটি কৰি মোক ষ্টেচনত থুই আহিব এইটো এটা ভাগিনা হয় আৰু এইটো হৈছে মানে ভাগনিৰ ল'ৰা নাতিয়ে হয় এতিয়া যাম ঘৰত যাব ওলাইছোঁ ষ্টেচনত থুই গ'ল গাড়ী পাইছোঁ এটা উঠিলোঁ ঘৰত গৈ দেখাই আছোঁ আপোনালোকে ব্লগটো চাই থাকক শেষলৈকে আৰু 1 ঘণ্টামান লাগিব বেছি সময় নালাগে গাইজ এতিয়া আবেলি সময় মই নহয় দুপৰীয়া 1টামানত আহি পাইছোঁ আহিয়ে নহয় ঘৰৰ হালাত চাই মানে কি কৰিম আৰু কি নকৰিম বিছনা ঠিছনাবিলাক ঝাৰি ল'লোঁ গোটেই ঘৰ চৰ ঝাৰি মুচি ল'লোঁ পাকঘৰৰ বাচন কাঁহী বাচন ধুই ল'লোঁ গেছ টেছ চাফা কৰি ল'লোঁ ইহঁতে কৰিছে তথাপি ল'ৰা মানুহ 3-4 দিন কৰি খাইছে সেইটোৱে বহুতখিনি কৰিছে আহক দেখাই আছোঁ কি কৰিলোঁ এইবিলাক ঝাৰি ল'লোঁ ঘৰটো ঝাৰু দি মুচি ল'লোঁ আৰু ইয়াত কিছুমান কাপোৰ আছে কিছুমান ধুই দিলোঁ আৰু কিছুমান এনেই আছে পাকঘৰৰ গোটেই কাম কৰি ল'লোঁ কাঁহী বাতিবিলাক ধুই ল'লোঁ দেখিছেনে গোটেই কুকাৰ চুকাৰ গোটেই গেছ ঠেছ চাফা কৰি ল'লোঁ একদম চেলাপ ঠেলাপ গোটেই চাফা কৰি ল'লোঁ মোৰ যদি ঘৰ লেতেৰা থাকে নহয় একদম বেয়া লাগে আহিয়ে মানে অলপ ৰান্ধা বাঢ়া কৰিছোঁ চাটনি দালি ভাত বনাইছিলোঁ তাৰপিছত কামত লাগি গৈছোঁ এতিয়া 4টামান বাজে এতিয়াহে মই গা ধুলোঁ মই কাৰণ কাপোৰ ধুই দিলোঁ ল'ৰাৰ কাপোৰবিলাক নহয় জমা হৈ আছিল এটা পিন্ধছে এটা থৈছে এনেকৈ জমা কৰি 4 দিনৰ কাপোৰ জমা হৈ আছিল স্কুল ড্ৰেছবিলাকো ধুই দিলোঁ এনেতো ডেইলি ধুই দিয়া হয় সেইকাৰণে জমা হৈ আছিল নহয় যি কি নহওক সন্ধিয়া আহি আছোঁ আপোনালোকে ব্লগটো চাই থাকক সন্ধিয়া আহিলোঁ এতিয়া চাহ খাম আৰু পিঠা লৈ আহিছিলোঁ নহয় ভাপা পিঠা এইটো দিয়ে চাহ খাম আৰু ব্লগটো ইয়াতে শেষ কৰিম আকৌ নেক্সট ব্লগত আহি আছোঁ আপোনালোকে ভালে থাকক